হাই এভরিওয়ান, তোমালোক কেনে আছা? আশা কৰো ভালে আছা। তো আৰু বেছি কথা নাপাতি আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ বলা। তো আজিৰ ক্লাছত আমি কি কৰিম? আজিৰ ক্লাছটোত আমি চোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন এটা টপিক আছে, সেইটো আমি ইন ডিটেইলছ চাম। তো কোৱাড্ৰেটিক ইকুৱেশ্যন বুলিলে আমি কি বুজো সেইটো আমি আগত চাই আছো। কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এটা ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন আছে, সেইটো সকলোৱে গম পাব লাগে। আগত ষ্টেণ্ডাৰ্ড ইকুৱেশ্যনটো কি হয়? আমাৰ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেলছ টু 0। ইয়াত এক আমি কি বুলি কওঁ? এক আমি কওঁ কোএফিচিয়েন্ট অফ এক্স স্কুৱেৰ, বিক আমি কওঁ একেই কথা কোএফিচিয়েন্ট অফ এক্স, আৰু চি টো আমাৰ কি হয়? চি টো এটা আমাৰ কনষ্টেন্ট হয়। এতিয়া যেটো আমি তোমাৰ সলিউশন উলিয়াব লাগে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ, তেতিয়া আমি কেইটা বস্তু মানে কনসেন্ট্ৰেট কৰিব লাগে সেইটো মই কৈ আছো। ধৰা এইটো ইকুৱেশ্যন আছিল আমাৰ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেলছ টু 0। ইয়াত চোৱা এইটো যেটো সাইন আছে, চিৰ লগত কি সাইন আছে আৰু বিৰ লগত কি সাইন আছে, এই দুটাৰ মানে ওপৰত ভিত্তি কৰি পিনে আমাৰ যেটো কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰাৰ হট ট্ৰিক আছে এইবিলাক এপ্লাই হয়। আগত মই ডিসকাস কৰি আছো বাৰু, ইন ডিটেইলছ ডিসকাস কৰিম। তো এতিয়া আমি চাম মানে কনসেপ্ট বিলাক চাম আমি। আচ্ছা, ইয়াত মই আগত যেটো লিখিলো সেইটো কথাটো মই লিখিত হিচাপে ভাবে দিছো। ইয়াত চাব পাৰা, ইয়াত মই লিখি দিলো এটো কি হয় আমাৰ কোএফিচিয়েন্ট অফ এক্স স্কয়ার, বি টো কি হয় আমাৰ কোএফিচিয়েন্ট অফ এক্স, আৰু চি টো কি হয় আমাৰ কনস্ট্যান্ট। এতিয়া আমাৰ নেক্সট কি আছে কনসেপ্ট সেইটো চাই আছো আমি। তো ইয়াত চাব পাৰা, ইয়াৰ পৰা আৰম্ভ হ'ব আমাৰ বেস্ট কনসেপ্ট বিলাক। ইয়াত কি আছে? সলিউশন অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন। সলিউশন মানে কি? ইয়াত মানে ৰুটস অফ দ্য ইকুৱেশ্যন উলিয়াব লাগিব। আকৌ ৰুটস মানে কি? ইয়াত যেটো ধৰা আমাৰ যেটো ইকুৱেশ্যনটো দি আছে সেইটো দেখাইছো, এইটো ইকুৱেশ্যন এটা দি আছে, এইটো কোনটো ভেৰিয়েবলৰ ওপৰত দি আছে? এক্স ভেৰিয়েবলৰ ওপৰত দি আছে। এক্স মানে আমাৰ এক্সৰ ভ্যালুটো উলিয়াব লাগিব। এক্সৰ ভ্যালুটো উলিয়াওতেই তাক হেতুকে আমি সলিউশন বুলি কওঁ। এতিয়া চোৱা আমি সলিউশনটো কেনেকৈ উলিয়াব লাগে সেইটো চোৱা। কোৱাড্ৰেটিক ইকুৱেশ্যনত সলভ কৰোতে যিবিলাক আমাৰ ট্ৰেডিশনেল মেথড আছে, যেটো আমি সৰুৰে পৰা শিকি আহিছো, কম্পিটিটিভ এক্সামত সেইটো এপ্লাই কৰিব নোৱাৰা। সেইটো এপ্লাই কৰিলে তোমালোকে কেতিয়াও সাকসেস হ'ব নোৱাৰা। গতিকে আমি কিছুমান ট্ৰিক মেথড শিকিব লাগিব, তেতিয়াহলে আমি কম্পিটিটিভ এক্সামত সাকসেস হ'ব পাৰো। তো ইয়াত মই ট্ৰিক মেথডটো দেখাই আছো। তো ইয়াত মই ইন ডিটেইলছ এক্সপ্লেইন কৰিছো তোমালোকে বুজিবৰ কাৰণে। তোমালোকে নাভাবিবা কি ইমান লং মেথড হয়, লং মেথড নহয়। তোমালোকে বুজিবৰ কাৰণে মই স্টেটমেন্ট ওয়াইজ লিখিতভাৱে দি আছো। মই ইয়াত চোৱা, যিকোনো এটা আমাক কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া থাকিলে ইয়াত কি কৰিবা আগত সেইটো মই কৈ আছো। ইয়াত চোৱা, আগত চাবা হেৰি এৰ ভ্যালুটো চাবা। ইয়াত কি লিখিছো মই? মাল্টিপ্লাই কোএফিচিয়েন্ট অফ এক্স স্কয়াৰ এন্ড কনস্ট্যান্ট। ইয়াত চোৱা, ইয়াত এডিশনাল পয়েন্ট আৰু এটা মই লিখি দিছো, সেইটো তোমালোকে চাব পাৰা। যেটো কোএফিচিয়েন্ট অফ এক্স স্কয়াৰ হয়, তাৰ মানে ইয়াত চোৱা যেটো আমাৰ এৰ ভ্যালু আছে, এৰ ভ্যালুটো ফাইন্ড কৰি লবা, বিৰ ভ্যালুটো ফাইন্ড কৰি লবা, আৰু চিৰ ভ্যালুটো ফাইন্ড কৰি লবা। এই তিনটা ভ্যালু আগত ফাইন্ড কৰি লবা। এটো এটা এডিশনাল পয়েন্ট মই ইয়াত এড কৰিছো। ওকে, এটো মই আগত ইন ডিটেইলছ এক্সপ্লেইন কৰিম। প্ৰবলেম তাৰমানে কিছুমান কোশ্চেন লৈ পিনে এক্সপ্লেইন কৰিম। এতিয়া জাস্ট তাৰমানে ব্রিফ এটা ইন্ট্ৰোডাকশন দি আছো, তোমালোকে চাবা। ইয়াত কি কৈছো? মাল্টিপ্লাই কোএফিচিয়েন্ট অফ এক্স স্কয়াৰ। কোএফিচিয়েন্ট অফ এক্স স্কয়াৰ কি হয়? আমাৰ কোএফিচিয়েন্ট অফ এক্স স্কয়াৰ এ হয়। এন্ড কনস্ট্যান্ট, কনস্ট্যান্ট কোনটো হয়? এটো সি হয়। তাৰ মানে আমাক এ আৰু সি মাল্টিপ্লাই কৰিব লাগিব। এটো আনসারটো তাৰমানে এ সি যিকোনো এটা ভ্যালু আহিব আমাৰ। তাৰ পিছত কি কৰিব লাগিব? লুক ফৰ সাইন বিফোর কনস্ট্যান্ট সি। এটো কোনো কি বাৰু? এটো একো নহয় দিয়া, ভয় নাখাবা। এটো লুক ফর সাইন বিফোর কনস্ট্যান্ট সি। ইয়াত চোৱা, ইয়াত যেটো সাইন আছে আমাৰ, ইয়াত কি সাইন আছে সেইটো সাইন তাৰমানে চাব দিছো। ইয়াত চোৱা, সিৰ আগত কি সাইন আছে সেইটো আমি সাইন চাব লাগিব। ইয়াত দুটা ধৰণৰ সাইন থাকিব পাৰে, সেইটো মই আগত দেখাই আছো। ইয়াততো আমি পজিটিভ সাইন আছে বুলি দেখাইছো। আগত মই যেটো এক্সাম্পল লৈছো তাত নেগেটিভ সাইন থাকাও ভ্যালু আছে। তো ইয়াত পজিটিভ হ'ব পাৰে, এটো নেগেটিভ হ'ব পাৰে। তো ধৰা পজিটিভ হলে আমি কেনেকৈ সলভ কৰিম এটো মই ডিসকাস কৰি আছো। ধৰা এটো যেটো এ সিৰ ভ্যালু আছিল আমাৰ, এটো ধৰা পজিটিভ আহি গল। ধৰা হেৰি ইয়াত
ইয়াত কি হ'ব আমাৰ ইয়াত চোৱা যদি মানে চিৰ আগত যদি সাইনটো পজিটিভ হয় এটো কেনেকৈ সলভ কৰিম এটো ইয়াত এক্সপ্লেইন কৰি আছো বাৰু ইয়াত কি কৰিব লাগিব AC2 উলিয়ালা AC2 উলিয়াই গল A আৰু C মাল্টিপ্লাই কৰিলা এটা আমাক ভ্যালু আহিব তেতিয়া এই যেটো ৰিজাল্টটো আহিব A আৰু C মাল্টিপ্লাই কৰাৰ পিছত হেতু কি কৰিবা ডিভাইড দিস প্ৰডাক্ট ৰিজাল্ট ইনটু টু পাৰ্টস মানে ধৰা জাস্ট এটা এক্সাম্পল লৈ পিনে দেখাই আছো তোমালোকক তেতিয়ালে ক্লিয়াৰ হৈ যাব কনসেপ্টটো ধৰা হেৰি হল আমাৰ AC যেটো আছিল এটো কিমান আহি গল 30 আহি গল এতিয়া কি কৈছো এতিয়া স্টেটমেন্টত divide this product result into two parts such that their sum is equals to b a b ৰ ওচৰত অৰ আগত মানে ডিভাইড কেনেকৈ কৰে হেতু মই দেখাই আছো এটো 30 আছিল 30 আমি দুটা টাৰ্মৰে লিখিব লাগিব ধৰা 5 আৰু 6 যদি মাল্টিপ্লাই কৰো তথাপি আমাৰ 30 আহিব 15 into 2 যদি মাল্টিপ্লাই কৰো তথাপি আমাৰ 13 আহিব 30 into 1 যদি কৰো তথাপি আমাৰ 30 আহিব এটোই আমাৰ মিনিং হয় ইয়াত divide this product result into two parts মানে এটো এটা ভ্যালু আহি যাব এটো এটা ভ্যালু এটো এটা ভ্যালু এটো এটা ভ্যালু তার মানে আমি দুটা ভ্যালু কনসিডার কৰিব লাগিব তাৰ পিছত কি কৈছে সোৱা কন্ডিশনটো এটো সোৱা টু পাৰ্টস আমি ডিভাইড কৰিলো such that their sum মানে এটো ধৰা এটো যদি আমি ডিভাইড কৰিলো দুটা নম্বৰত এটো their sum should be b ওকে এতিয়া সোৱা দুটা ভ্যালু আহিব ভ্যালু হোৱাৰ পিছত এই দুটো যে এড কৰা এটো b আহিব b2 এসো এটো সোৱা মানে x ৰ কিবা এটা কোএফিচিয়েন্ট থাকিব পিছত যেতিয়া আমি প্ৰবলেম চাই আছো তাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ওকে their sum is equals to b and product is equals to a into c এতিয়া সোৱা তোমালোকে আগতে বোৰিং হৈ নাযাবা আগত যেতিয়া প্ৰবলেম কৰিম ন তেতিয়া কনসেপ্টটো ভালকে ক্লিয়াৰ হৈ যাব জাস্ট ওয়েট কৰা আৰু কনসেপ্টটো সোৱা ইয়াত কি কৈছো মই let the two numbers be m n এই নাম্বার যেটো আমি ডিভাইড কৰিম এটো ধৰা এটো লৈছো ন এটো m ললো এটো n ললো মানে হেনেকে আমি যেতিয়া কোশ্চেন সলভ কৰিম ধৰা আমি m আৰু n বুলি ধৰি লম ওকে ইয়াত সোৱা তলত নোট বুলি লিখিছো এটা পইণ্ট if the coefficient of constant is positive then sum of m and n should be equals to b এটো মানে কি আকৌ এটো মই কৈ আছো ৰবা এটো প্ৰবলেম কৰিলে আৰু বেছিকে ভালকে সলভ ক্লিয়াৰ হ'ব প্ৰবলেম কৰি দেখাই আছো ৰবা এতিয়ালৈ বেছি ভালকে ক্লিয়াৰ হ'ব তলত চাব পাৰা প্ৰবলেম এটা ইয়াত লৈছো মই অলৰেডি এটো মই এক্সপ্লেইন কৰি আছো কেনেকৈ মানে কৰিবা তোমালোকে স্টেপ ওয়াইজ সোৱা তোমালোকে এটো এটা আমাক ইকুয়েশন দিয়া আছে মানে এটো হেৰি কি কয় সলিউশনটো উলিয়াব লাগে সলিউশন মানে x ৰ ভ্যালুটো উলিয়াব লাগে এটো ভেৰিয়েবল x হয় মানে এটো ইকুয়েশন x ভেৰিয়েবলত দিয়া আছে আমাক আৰু এটো যেটো হয় এটো আমাৰ স্ট্যান্ডার্ড ইকুয়েশন হয় তো এটো ইকুয়েশনত আমি ইকুয়েশন নাম্বার 1 বুলি ধৰিছো এটো ইকুয়েশনক আমি ইকুয়েশন নাম্বার 2 বুলি ধৰিছো এতিয়া আমি কি কৰিম কম্পেয়াৰ 1 and 2 মানে এইটো ইকুয়েশন আৰু এইটো ইকুয়েশন আমি কি কৰিম কম্পেয়াৰ কৰিম কম্পেয়াৰ কৰিলে সোৱা এটো x স্কয়ার আছে এই x স্কয়াৰৰ কোএফিচিয়েন্ট কিমান a কিন্তু ইয়াত x স্কয়াৰৰ কোএফিচিয়েন্ট কিমান 2 তাৰ মানে a ৰ ভ্যালুটো কি আমাৰ 2 এটা ইয়াত সোৱা x ৰ কোএফিচিয়েন্টটো ইয়াত কিমান b ইয়াত যোৱা ইয়াত x ৰ কোএফিচিয়েন্টটো কিমান 8 তাৰ মানে b is equals to 8 তাৰ পিছত নেক্সট যোৱা ইয়াত আছে c ইয়াত যোৱা ইয়াত কি আছে c ৰ জায়গাত আছে 6 তাৰ মানে c is equals to 6 তাৰ মানে আমাৰ a b আৰু c ৰ আমি ভ্যালুটো পাই গলো মই লাহে লাহে তাৰমানে ডিসকাস কৰি আছো তোমালোকে বুজিব কাৰণে জাস্ট ওয়েট কৰা আৰু কনসেপ্ট বিলাক বুজি যাওক এতিয়া সো নেক্সট কি হৈছে a আৰু c মাল্টিপ্লাই কৰিব লাগে এটো স্টেপ ওয়াইজ আগতে কলো মই তো ইয়াত সো a আৰু c মাল্টিপ্লাই কৰিলে a ৰ ভ্যালুটো কিমান আছিল 2 c ৰ ভ্যালুটো কিমান আছিল 6 ইয়াত দুটাক আমি মাল্টিপ্লাই কৰিলে আমাৰ আনসারটো কিমান আহিব 12 এতিয়া a c ৰ ভ্যালুটো আমি পাই গলো
এতিয়া এ চি ডি যেটো ভ্যালু আছে এটোক আমি দুটা নম্বৰত ভগাব লাগে এটো আগতে কৈছো এটোক আমি এটা নম্বৰ m বুলি ধৰি ললো আনটো নম্বৰ n বুলি ধৰি ললো এতিয়া যেটো আমাৰ কনসেপ্ট আছিল কি देयर sum should be equals to b b সো ইয়াত b এর ভ্যালুটো আমাৰ কিমান আছে 8 তাৰ মানে 12ক আমি যে দুটা নম্বৰত ভগাম ইহঁতৰ সাম কিমান হ'ব লাগিব এটো ইকুৱেশন হিচাপত 8 হ'ব লাগিব তাৰ মানে b হ'ব লাগিব আৰু প্ৰডাক্ট যেটো আছে m আৰু n ৰ যেটো প্ৰডাক্ট আহিব এটো কিমান হ'ব লাগিব 12 আৰু 12 টো কি আছিল আমাৰ 12 টো আছিল আমাৰ a into c ৰ ভ্যালুটো এতিয়া চাব পাৰা এতিয়া মই ইয়াত যে দেখাই আছো ইয়াত সিম্পলিফাই কৰি পিনে তোমালোকে এক্সামত ইমান কৰিব নালাগে যেতিয়া তোমালোকে শিকি যাবা তেতিয়া তোমালোকে এইবিলাক যেটো মই ইমান যে ডিসকাস কৰিছো ইয়াত মানে ইয়াত ইমান কেটা পইণ্ট লিখিছো মই ইকেটা লিখাৰ দৰকাৰে নাই তোমালোকে 12 চাই দিবা অটোমেটিক মানে কোন দুটা নম্বৰ ললে হেতৰ সাম b আহিব আৰু মাল্টিপ্লাই কৰিলে a into c আহিব ইয়াত মই সিম্পলিফাই কৰাৰ কাৰণে ভালকে লিখি দিছো কেনেকৈ সিম্পলিফাই কৰিব পাৰা 12ক আমি দুটা ভাগত ভগাব লাগে কেনেকৈ ভগাব পাৰো 3 into 4 লব পাৰো কিমান আমাৰ 12 ভাইটো গম পাও 2 into 6 এটো 12 হ'ব দিব পাৰে আমাক 12 into 1 এটো আমাক 12 দিব পাৰে ইয়াতকে আৰু বেছি পসিবিলিটি আছে নেকি নাই তেতিয়ালে ইয়াত চোৱা এতিয়া আমাৰ কি হল m আৰু n যেটো ভ্যালু আছে এটো আমি কেইটা পসিবিলিটি পালো আমাৰ তিনটা পসিবিলিটি আহি গল এতিয়া আমি ভেৰিফাই কৰিব লাগিব ইহঁতৰ সাম 8 হয় নে নহয় ইহঁতৰ প্ৰডাক্ট 12 হয় নে নহয় 3 আৰু 4 যদি আমি প্লাস কৰো কিমান আহিব 7 আৰু 3 আৰু 4 যদি মাল্টিপ্লাই কৰো কিমান আহিব 12 কিন্তু এড কৰিলে আমাক কিমান লাগিছিল আমাক লাগিছিল 8 কিন্তু আমাৰ আহিল কিমান 7 তাৰ মানে যেটো প্ৰথম পসিবিলিটি আছিল আমাৰ প্ৰথম পসিবিলিটি m আৰু n ৰ ভ্যালু এটো হ'ব নোৱাৰে এতিয়া আমাৰ নেক্সট সোয়া নেক্সট কিমান আছে সোয়া এটো মই এক্সপ্লেইন কৰি আছো বাৰু এটো দুটা নম্বৰ আমি পাই গৈছো m আৰু n ৰ ভ্যালু পাই গৈছো এটোৰ সাম কৰিলে কিমান আহিব 8 এই দুটা প্ৰডাক্ট কৰিলে কিমান আহিব 12 এতিয়া সোয়া সাম 8 আহিছে তাৰ মানে আমাৰ স্যাটিসফাই হৈছে কন্ডিশন প্ৰডাক্ট 12 আহিছে তাৰ মানে এটো আমাৰ কন্ডিশন স্যাটিসফাই হৈছে তাৰ মানে এটো যেটো কন্ডিশন আছে আমাৰ m আৰু n ৰ ভ্যালু যেটো আছে 12 2 আৰু 6 এটো আমাৰ একসেপ্টেবল হয় কিন্তু 12 আৰু 1 কিউ একসেপ্টেবল হয় হেতু এক্সপ্লেইন কৰি আছো বাৰু চাবা 12 আৰু 1 এড কৰিলে কিমান আহিব 13 কিন্তু আমাক এড কৰিলে লাগে কিমান 8 এই কাৰণে এটো একসেপ্টেবল নহয় ওকে অনলি আমাৰ m আৰু n ৰ ভ্যালু 2 আৰু 6 যেটো ভ্যালু আছে 2 আৰু 6 ভ্যালু হেতু আমাৰ m আৰু n ৰ ভ্যালু হৈ গল এটা আমি নেক্সট সলভ কৰি আছো ইয়াত চাব পাৰা therefore 2,6 is acceptable তোমালোকক চাব পাৰা আকৌ মই কৈছো ইমান লং নহয় প্ৰবলেম সলভ কৰোতে তোমালোকক এক্সপ্লেইন কৰিছো কাৰণে মই ইমান লং কৰি দিছো আৰু এটা কথা ক'ব বিচাৰিছো ইয়াৰ আগত এটা মেথড আছে সাইন মেথড বুলি কয় সাইন মেথড অফ কোয়াড্ৰেটিক ইকুৱেশন তাত আমি একো কৰিব নালাগে জাস্ট ইকুৱেশন চাই পিনে আমি আনসাৰ কৈ দিব পাৰিম কিন্তু হেতু শিকিব কাৰণে আমাক এটো যেটো ট্ৰেডিশনাল মেথড এতিয়া যেটো আমি কৰি আছো এটো আমাক শিকাৰ বহুত দৰকাৰ আছে এতিয়া চোৱা এটো কেনেকৈ সলভ কৰিছো আমি আমাৰ চোৱা এটো ইকুৱেশনটো কি আছিল এটো ইকুৱেশন চাব পাৰা কিমান আছিল ইকুৱেশনটো 2x² + 8x + 6 আৰু 8ক আমি কেনেকৈ দুটা ভাগত ভগাইছিলো এটো তো দেখাই পাইছা 2 * 6 2,6 এটো চোৱা মানে ইয়াতক চোৱা এড কৰিব লাগিব তেতিয়াহলে এটো 8 আহিব লাগিব সেই কাৰণে কি কৰিছো আমি 2 + 6 কৰি দিছো আৰু এটো x অলৰেডি আছিল তাৰ পিছত +6 হয় তাৰ পিছত এটো ইকুৱেশনটো হেৰি কৰা ইভালুয়েট কৰি দিয়া 2 ৰ লগত x ৰ মাল্টিপ্লাই কৰা 6 ৰ লগত x ৰ মাল্টিপ্লাই কৰা ইয়াত কেনেকৈ মই সলভ কৰি আছো এটো যদি তোমালোকে কোনোবা বুজি পোৱা নাই তেতিয়ালে বেসিক্স ম্যাথছৰ মই দুটা ক্লাস লৈছো তাত গৈ পিনে তোমালোকে বেসিক ম্যাথছৰ যদি ক্লাস চোৱা তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব ইয়াত চোৱা এটো 2x² আহি গল এটো 2 * x 2x আহি গল এটো 6 * x 6 আহি গল এটো 6 অলৰেডি থাকি গল এতিয়া ইয়াত দুটা ইকুৱেশন লোৱা আৰু এই দুটা ইকুৱেশন লোৱা
এই দুটা ইকুৱেশ্যনৰ লগত কি কমন আছে বাৰু 2x টো আমাৰ কমন আছে তো 2x টো কমন লোৱা 2x টো কমন ললে ইয়াত অকল কি থাকিব এটো x পাৱাৰ 2 আছিল কিন্তু এটা x আমি অলৰেডি লৈ ললো তাৰ মানে আমাৰ x এটা বাকি থাকিল প্লাস 2x যেটো আছিল এটো আমি কমন ললো তো ইয়াত কিমান বাকি থাকিব ইয়াত অকল 1 বাকি থাকিব এইকাৰণে আমি ইয়াত +1 লিখিলো আৰু ইয়াত দুটা কম্পেয়াৰ কৰা এই দুটা কম্পেয়াৰ কৰিলে কি কমন থাকিব 6 তাৰ মানে ইয়াত কি আছে x প্লাস কিমান হ'ব 6 তো আমি অলৰেডি কমন লৈছিলো বাহিৰত বাকি কিমান আছে ইয়াত 1 তাৰ পিছত চোৱা ইয়াতো x + 1 আছে ইয়াতো x + 1 আছে তো x + 1 টো ইয়াত এতিয়া কমন লোৱা x + 1 টো আমি বাহিৰত লৈ ললো ইয়াত কিমান বাকি থাকিল x x টো আমি ইয়াত লিখি দিলো ইয়াত চোৱা x + 1 টো আমি বাহিৰত লৈ ললো ইয়াত কিমান বাকি থাকিল 6 তো 6 টো আমি ইয়াত লিখি দিলো এতিয়া ইকুৱেল টু 0 হৈ গল এতিয়া চোৱা এইটো যেটো ইকুৱেশ্যন আছে এটোৰ ওভাৰঅল ৰিজাল্ট আমাৰ 0 হ'ব লাগিব আৰু এইটো কোৱান্টিটি আৰু এইটো কোৱান্টিটি আমাৰ কি আছে মাল্টিপ্লিকেশনত আছে আৰু মাল্টিপ্লিকেশনত থাকিলে যিকোনো এটা ভ্যালু ধৰা ইয়াত মই এটা এক্সাম্পল লিখি দিছো ইয়াত চাব পাৰা আমি যদি 25 মাল্টিপ্লাই বাই 0 কৰো তেনেহলে 0 হ'ব তাৰ মানে any value multiplied with 0 will give you always 0 তাৰ মানে 0 লগত তুমি যিমান ডাঙৰৰ নাম্বাৰ মাল্টিপ্লাই নকৰা কিয় আনসাৰটো 0 আহিব এতিয়া চোৱা এইটো ইকুৱেশ্যনৰ ভ্যালু যদি আমাৰ 0 আহিব লগিয়া হয় হয়তো যদি এইটো ভ্যালু 0 হয় তথাপি আমাৰ আনসাৰ 0 আহিব এইটো ভ্যালু 0 হলে তথাপি আমাৰ আনসাৰ 0 আহিব এটো আমি ইয়াত লিখিছো x + 1 = 0 or ইয়াত or লিখিব লাগিব or 2x + 6 = 0 এই দুটা ইকুৱেশ্যনক এতিয়া সলভ কৰা আনসাৰ আহি যাব লেফট সাইডত 1 ৰ লগত কি আছিল প্লাস তো রাইট সাইড ইকুৱেল সাইনৰ রাইট সাইডত গলে এটো মাইনাস হৈ যাব ইয়াত চোৱা 2x + 6 আছিল 6 টো লেফট সাইডত আছিল রাইট সাইডত গলে মাইনাস হৈ যাব তাৰ পিছত x আছিল লেফট সাইডত x টো নিউমাৰেটৰত আছিল রাইট সাইডত গলে এটো ডিনোমিনেটৰত আহি যাব এতিয়া চোৱা এটো মাইনাস আছিল এতিয়া 6 ক আমি 2 ৰে ক্যান্সেল কৰিলো এটো কিমান আহিব 3 তাৰ মানে x ৰ ভ্যালুটো ইয়াত কিমান আহি গল x ৰ ভ্যালুটো আহিল আমাৰ -3 তাৰ মানে x ৰ দুটা ভ্যালু আহি গল আমাৰ কি আহিল এটো আহিল x = -1 and -3 তো এটো ইকুৱেশ্যনৰ এটো আমাৰ হল কোনটো ইকুৱেশ্যন আছিল আমাৰ ইয়াত চাব পাৰা এটো যেটো ইকুৱেশ্যন আছিল এটো ইকুৱেশ্যনৰ আমাৰ আনসাৰটো কিমান আহিল এটো আনসাৰ আহিল -1 and -3 চোৱা মই আকৌ কৈছো তোমালোকে ইয়াতে বোৰিং হৈ নাযাবা এবিলাক যে মই শিকাই আছো এটো তোমালোকে মানে ইন ডিটেইলছ কৰিছো তোমালোকে ফাউন্ডেশনটো গম পাব লাগে ফাউন্ডেশনটো গম পালেহে তোমালোকে ট্ৰিক মেথডটো এপ্লাই কৰিব পাৰিবা ট্ৰিক মেথড আছে আমি ইয়াৰ আগত ফাউন্ডেশনটো শিকিলো তাৰ পিছত আমি ট্ৰিক মেথডটো ইউজ কৰিম ট্ৰিক মেথডত মই তোমালোকক কৈছো 10 সেকেন্ড 20 সেকেন্ড ম্যাক্সিমাম 30 সেকেন্ডত তোমালোকে কোয়াড্ৰেটিক ইকুৱেশ্যনৰ আনসাৰ বিলাক উলিয়াই দিব পাৰিবা তো এতিয়া আমি নেক্সট আৰু কিছুমান প্ৰবলেম চাম ফাউন্ডেশন লেভেলৰ সো নেক্সট কি আছে ইয়াতে যেটো আছে কনসেপ্টটো আছে ইয়াতে আৰু এটা কনসেপ্ট আমি এক্সপ্লেইন কৰিম তাৰ পিছত বেলেগ এটা চাম ইয়াত কি লৈছো আমি ইয়াত চোৱা ইয়াৰ আগত কি লৈছিল আমি এটো দেখাই আছো আগত ইয়াত চাব পাৰা ইয়াত কি আছিল ইয়াতো প্লাস আছিল আৰু ইয়াতো প্লাস আছিল আমি এটা এতিয়া কি কৰিম ইয়াতো প্লাস থাকিব কিন্তু ইয়াত মাইনাস থাকিব এনেকুৱা এটা প্ৰবলেম লম আৰু এটো ইন ডিটেইলছ ডিসকাস কৰিম আমি ইয়াত কি লৈছো ইয়াত প্লাস লৈছো কিন্তু ইয়াত এবাৰ কি আছে নেগেটিভ আছে এটো কেনেকৈ সলভ কৰিব লাগে এটো এটা চাই আছো এটো আকৌ একে কথা এটো এটা আমি ইকুৱেশ্যন 1 বুলি ধৰিলো এটো যেটো স্ট্যান্ডার্ড ইকুৱেশ্যন আছিল এটো আমি ইকুৱেশ্যন 2 বুলি ধৰিলো দুটা ইকুৱেশ্যনক কম্পেয়াৰ কৰা আৰু যেতিয়া কম্পেয়াৰ কৰিবা কম্পেয়াৰ কৰিতে সাইন নাচাবা কি প্লাস আছে নে মাইনাস আছে অনলি যেটো এক্সাক্ট ভ্যালু আছে ভ্যালুটো কনসিডাৰ কৰিবা ভ্যালুটো কিমান আছে প্লাস মাইনাসটো নাচাবা এতিয়া চোৱা এটো এই দুটা কম্পেয়াৰ কৰা কম্পেয়াৰ কৰিলে কি আহিব x² ৰ কোএফিচিয়েন্ট ইয়াত a ইয়াত কোএফিচিয়েন্ট 4 তাৰ মানে a ৰ ভ্যালুটো কিমান আহি গল 4 এতিয়া x ৰ কোএফিচিয়েন্ট ইয়াত কিমান b ইয়াত চোৱা x ৰ কোএফিচিয়েন্ট 16 আগতে কৈছো সাইনটো পাহৰি যোৱা এতিয়াৰ কাৰণে ইয়াত কিমান আছে 16 তাৰ মানে b = 16 তাৰ পিছত চোৱা ইয়াত আছে c ইয়াত কি আছে c ৰ জাগাত
সিৰ জায়গাত আছে 15, তো c ইজ ইকুৱেলছ টু 15। তাৰ মানে আমি a b আৰু c ৰ ভ্যালুটো আমি পাই গলো। তাৰ পিছত আমাৰ বেসিক কনসেপ্ট কি আছিল, a আৰু c ক আমি মাল্টিপ্লাই কৰিব লাগিব। a কিমান আছিল 4, c কিমান আছিল 15, দুটা মাল্টিপ্লাই কৰিলে কিমান পালো 60। তাৰ পিছত কি কৰিব লাগিছিল, আমাক 60 ক আমি দুটা ভাগত এনেকুৱা ভগাব লাগিব, ভগাই লোৱা। তাৰ পিছত চোৱা, এটা তোমাৰ নাম্বাৰ অফ পসিবিলিটিজ কিমান হ'ব পাৰে সেইটো মই দেখাই দি আছো, কিন্তু তোমালোকে যেতিয়া শিকি যাবা ন, ইমান পসিবিলিটি তোমালোকে চাবই নালাগে, তোমালোকে জাস্ট ইকুৱেশ্যন চাবা, আনসাৰ আহি যাব। তো ইয়াত মই যেটো নাম্বাৰ অফ পসিবিলিটিজ লিখিছো, এটো চাই পিনে তোমালোকে ভয় নাখাবা, এটো জাস্ট মই কৈছো নহয় ফাউন্ডেশন কৰি আছো, আগত আমি শর্টকাট ট্ৰিক শিকিম। তো চোৱা, তো এতিয়া আমাৰ পসিবিলিটি কি কি আছে সেইটো আমি চাই আছো। পসিবিলিটি ইয়াত চাব পাৰা, পসিবিলিটি মানে আমি দুটা নাম্বাৰ ল'ব লাগিব ন, তো আমি 1 আৰু 60 ল'ব পাৰো, দুটা মাল্টিপ্লাই কৰিলে কিমান আহিব 60 আহিব। 2 আৰু 30 ল'ব পাৰো, এই দুটাক মাল্টিপ্লাই কৰিলে 60 আহিব। 3 আৰু 20 ল'ব পাৰো, এই দুটাক মাল্টিপ্লাই কৰিলে আমাৰ 60 আহিব। তাৰ পিছত 4 আৰু 15 ল'ব পাৰো, এই দুটাক মাল্টিপ্লাই কৰিলে আমাৰ 60 আহিব। তাৰ পিছত 5 আৰু 12 মাল্টিপ্লাই কৰিলে হেতু আমাৰ 60 আহিব। 6 আৰু 10 মাল্টিপ্লাই কৰিলে হেতু আমাৰ 60 আহিব। 12 5 এটো নালাগে, এটো অলৰেডি আমি লৈছো ন, 12 আৰু 5 ইয়াত অলৰেডি লৈছো। তো এতিয়া আমি চাম কোনটো আমাৰ একসেপ্টেবল ভ্যালু হ'ব আমাৰ এনৰ কাৰণে আৰু কিয় হ'ব। এটা প্ৰথমটো চোৱা, 1 আৰু 60 আছিল, এটুক এড কৰিলে কিমান আছে 61, কিন্তু আমি এড কৰিলে কিমান পাব লাগিব 16। তাৰ মানে 1 আৰু 60 যেটো হেৰি আছিল এটা আমাৰ অলৰেডি কেনসেল হৈ গ'ল। নেক্সট চোৱা, নেক্সট 2 আৰু 30, এটো 2 আৰু 30 এড কৰা কিমান আহিব 32, আমাক কিমান লাগে, আমাক লাগে 16 লাগে, তাৰ মানে এটো আমাৰ কেনসেল হৈ গ'ল। এটা নেক্সট চোৱা, 3 আৰু 20, এটো এড কৰিলে কিমান আহিব 23, তো এটো আমাৰ একসেপ্টেবল নহয়, এটো কিমান আহিব লাগে আমাৰ 16 আহিব লাগিব। এটা আমাৰ 4 আৰু 15 চোৱা, 4 আৰু 15 এড কৰিলে আমাৰ কিমান আহিব, 4 আৰু 15 এড কৰিলে আমাৰ আহিব 19, কিন্তু আমাক লাগে কিমান, আমাক লাগে 16, তাৰ মানে এটো কেনসেল হৈ গ'ল। নেক্সট আমাৰ চোৱা, 5 আৰু 12, এটো এড কৰা 17 আহিব, 17 কিন্তু নালাগে, আমাক লাগে কিমান 16। এতিয়া নেক্সট চোৱা, 6 আৰু 10, এটো এড কৰা কিমান আহি গ'ল 16, আমাক কিমান লাগে 16, তাৰ মানে একসেপ্টেবল। মাল্টিপ্লাই কৰা কিমান 60, আমাক কিমান লাগে 60, ওকে, তাৰ মানে 6 আৰু 10 যেটো ভ্যালু আছে সেইটো আমাৰ একসেপ্টেবল ভ্যালু হয়। তো এটা আমি আগত চাইছো আৰু সলভ কৰিম। এতিয়া চোৱা, আমাৰ ইকুৱেশ্যনটো কি আছিল, 4x² minus 16x plus 15 is equals to 0। এটা আমি 4x² লিখিলো, 16ক আমি কি লৈছিলো 6 আৰু 10 লৈছিলো, তো 6 আৰু এটো সব ব্ৰেকেট এনেকে মানে মেনশন কৰিবা, ওকে। 6 আৰু 10 লৈছিলো, আৰু x তো অলৰেডি আছিল, x তো ইয়াত বহাই দিলো, ইয়াত 15 আছিল, ইয়াত 15 আহি গ'ল। নেক্সট কি হ'ব আমাৰ, এটো 4x² থাকি গ'ল। এতিয়া চোৱা, এটো 6 আৰু x ৰ লগত মাল্টিপ্লাই কৰিলে 6x আছে, কিন্তু আগত কি আছে আমাৰ মাইনাস আছে, তো এটো কি হৈ যাব -6x হৈ যাব। আৰু এটো কি হৈ যাব 10x ৰ লগত মাল্টিপ্লাই কৰা, কিন্তু আগত কি আছে মাইনাস আছে, এটো কি হৈ যাব -10x হৈ যাব। তাৰ পিছত প্লাস 16 আছে। এতিয়া এই দুটো ইকুৱেশ্যন কনসিডাৰ কৰা, আৰু এই দুটো ইকুৱেশ্যন কনসিডাৰ কৰা। এই দুটাৰ ভিতৰত আমি কমন কি ল'ব পাৰো, 2x আমি কমন ল'ব পাৰো। 2x কমন ললে ইয়াত চোৱা, x এটা অলৰেডি কমন আহি গৈছে, x² মানে ইয়াত দুটো x আছিল, তো এটা x কমন ললো, 4 ৰ জায়গাত 2 অলৰেডি ললো, তো 2 বাকি থাকিব, তাৰ মানে ইয়াত 2x থাকিল, আৰু মাইনাস ইয়াৰ পৰা 2x অলৰেডি লৈছো আমি, তাৰ পিছত 3 বাকি থাকিল। তো সিমিলাৰলি ইয়াত 5 ললো, আৰু ইয়াত 2x আহিল, ইয়াত -3 আহিল। ইয়াত চোৱা, ইয়াত মাইনাস কেনেকে আহিল, ইয়াত মাইনাস কেনেকে তোমালোকে ভাবিব পাৰা, ইয়াত তো প্লাস আছে, ইয়াত কেনেকে মাইনাস লিখিলে। ইয়াত চোৱা, এটো যেটো ইকুৱেশ্যন আছে আমি এটো এভালুয়েট কৰি পিনে এটো লিখিলো, কিন্তু এটো যেতিয়া আকৌ আমি হেৰি কৰিম ডিকোড কৰিলে আমি এটো পাব লাগিব। এটো কেনেকে পাব লাগিব চোৱা, এটো মাইনাস আছে, -5 ইনটু এটো একো নাই মানে এটো প্লাস আছে, +2x, -5 ইনটু +2x, এটো আমাৰ -10x হ'ব। এটো এর আগতে আমি ডিসকাস কৰিছো, তাৰমানে বেসিক ম্যাথমেটিক্সৰ ক্লাস লৈছিলো, তাত আমি ডিসকাস কৰিছো কি প্লাস আৰু মাইনাস মানে মাল্টিপ্লাই কৰিলে কেনেকুৱা হয়,
দুটা প্লাস কোয়ান্টিটি মাল্টিপ্লাই কৰিলে কি হয়, এটা প্লাস আনটো মাইনাস মাল্টিপ্লাই কৰিলে কি হয়। ওকে, তোমালোকে এইটো বেসিক মেথৰ দুটা ক্লাস আছে, এইটো চাব পাৰা। এইটো 10x আহি গ'ল। এতিয়া চোৱা এইটো কি আছে -5, এইটো কি আছে -3। -3 এইকাৰণে লৈছিলোঁ, মাইনাস আৰু মাইনাস মাল্টিপ্লাই কৰিলে প্লাস, আৰু 3 আৰু 5 মাল্টিপ্লাই কৰিলে কিমান আহিব 15। তাৰ মানে এইটো ডিকোড কৰাৰ পিছত আমি আকৌ ঘূৰি এইটো ইকুৱেশ্যন পাব লাগিব, সেইকাৰণে ইয়াত মাইনাস আহি গ'ল। তাৰপিছত এইটো 2x - 3 কমন, 2x - 3 কমন, 2x - 3 কমন আহি গ'ল। তাৰপিছত ইয়াত 2x বাকী থাকিল, ইয়াত -5 বাকী থাকিল, হৈ গ'ল। এতিয়া আকৌ একেই কথা, এইটো ইকুৱেশ্যনটো তাৰমানে ওভাৰঅল 0 হ'বলে হয় এইটো ভ্যালু 0 হ'ব, হয় এইটো ভ্যালু আমার 0 হ'ব। তো দুইটা ভ্যালু আমার সিম্পলিফাই করা, এইটো -3 আছে রাইট সাইডত গ'লে +3 হৈ যাব, এইটো x আছে 2 ইফালে আছে, এইটো রাইট সাইডত গ'লে ডিভাইডত আহি যাব, এইটো একেই কথা। -5 আছে লেফট সাইডত, রাইট সাইডত গ'লে প্লাস হৈ যাব, x 2 ইফালে নিউমারেটৰত আছে, রাইট সাইডত গ'লে ডিনোমিনেটৰত আহি যাব। তাৰ মানে x এর ভ্যালু আমি দুটা পালো, এটা মাইনাস নহয়, এটা 3/2 আৰু এটা 5/2, এইটোৱে আমাৰ আনসার হৈ গ'ল। ওকে, এইটো যেটো কোশ্চেন আছিল আমাৰ, এই কোশ্চেনটোৰ আনসার কোনটো হৈ গ'ল x = 3/2 আৰু 5/2। ঠিক আছে, আজিৰ ক্লাসটো ইমানেই। তো আজিৰ ক্লাসটোত আমি কি ডিসকাস কৰিলো, কোয়াড্রেটিক ইকুয়েশন যেটো আছে এটোৰ আমি পার্ট 1 ডিসকাস কৰিলো। তো ঠিক আছে, তোমালোকক লগ পাইছো নেক্সট ক্লাসত কোয়াড্রেটিক ইকুয়েশনৰ পার্ট 2 লৈ পিনে।